আপোনালোকে এইচএছ আৰু মেট্ৰিকৰ মাৰ্কশ্বিট নাম্বাৰ কেনেকৈ ডাউনলোড কৰিব আপোনাৰ মোবাইলৰ যোগেদি। সব বন্ধুসকল আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ আপোনালোকে ভালদৰে চাই থাকক। যিকোনো এটা ক্ৰম ব্ৰাউজাৰত যায় আপোনালোকে লিখিব assamseva.com লিখি সাৰ্চ কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। তাৰপিছত অলপ স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ আহি ইয়াত দেখিলে হৈছে SSLC হাই ছেকেণ্ডেৰী এডুকেশ্যন বৰ্ড অফ আছাম। এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত দেখিলে হৈছে SS এক্সাম ৰিজাল্ট 2024 এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰি দিব ইয়াত দেখিলে হৈছে আপোনালোকে সিলেক্টটো আপোনালোকে সিলেক্ট কৰি দিব। B24 এইটো সিলেক্ট কৰি দিব আৰু আপোনালোকৰ ৰুল যেটো হয় সেইটো ৰুলটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত ইয়াত দেখিলে হৈছে ইণ্টাৰ ইয়ৰ ৰুল নাম্বাৰটো আপোনালোকে দি দিব। তাৰপিছত ইয়াত দেখিলে হৈছে ৰিজাল্ট এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব আপোনালোকৰ ইয়াত দেখিলে হৈছে পিন এই পিন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দেওয়ার পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব